নমস্কাৰ ছাৰ বাইদেউসকল, অতি শীঘ্ৰে গঠন হ'ব চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু প্ৰতীক্ষিত 8 পে কমিশ্যন অৰ্থাৎ অষ্টম দৰমহা আয়োগ। হয়, কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে যোৱা 3 ডিচেম্বৰত লিখিত উত্তৰত জনাইছিল যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে 8 পে কমিশ্যন গঠনৰ কথা বিবেচনা কৰা নাই। বিত্তমন্ত্ৰীৰ এই উত্তৰৰ পিছতে JCM অৰ্থাৎ ষ্টাফ ছাইডৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট সচিবক এই পত্ৰখন দিছে। এই পত্ৰখনৰ বিষয় আছে চাব, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, পেঞ্চন, ভাত্তা আৰু অন্যান্য সুবিধাসমূহ সংশোধনীৰ বাবে অষ্টম দৰমহা আয়োগ তাৎক্ষণিকভাৱে গঠন কৰিব লাগে। লগতে ষ্টাফ ছাইডৰ সচিবে এই পত্ৰখনৰ জৰিয়তে আৰু কৈছে যে ষ্টাফ ছাইডে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ জনাই আহিছে যে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ 9 বছৰ চলি আছে আৰু ইয়াক পুনৰীক্ষণ কৰা হৈছিল 1/1/2026 চনৰ পৰা। আৰু প্ৰতি 10 বছৰত এবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন সংশোধন কৰা হয়। আৰু চলি থকা সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল 28/2/2014 চনত আৰু কাৰ্যকৰী হৈছিল 1/1/2016 চনত। অৰ্থাৎ সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ 2 বছৰ আগতে এই আয়োগখন গঠন কৰা হৈছিল। কিন্তু পৰৱৰ্তী দৰমহা পেঞ্চন পুনঃ নিৰীক্ষণৰ বাবে মাত্ৰ এবছৰহে বাকী আছে। দৰমহা আয়োগসমূহে চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় 2 বছৰ সময় লয় আৰু চৰকাৰে ইয়াৰ পৰামৰ্শসমূহ বিবেচনা আৰু কাৰ্যকৰী কৰাৰ বাবে 3 পৰা 6 মাহৰ সময় লয়। সেয়েহে এই বিষয়টোক লৈ দেৰি কৰাৰ কোনো প্ৰয়োজন নাই। সেয়েহে কেন্দ্ৰীয় চৰকাৰক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চনৰ গাঁথনিৰ সংশোধনীৰ স্বাৰ্থত অতি শীঘ্ৰে 8 পে কমিশ্যন গঠন কৰাৰ দাবী জনাইছে JCM অৰ্থাৎ ষ্টাফ ছাইডৰ বিষয়ববীয়াসকলে। হয় ছাৰ বাইদেউসকল, এই সন্দৰ্ভত JCMে কেন্দ্ৰীয় চৰকাৰক পূৰ্বতেও স্মাৰকপত্ৰ দিছিল আৰু আজি পুনৰ 3 ডিচেম্বৰ 2024 তাৰিখে 8 পে কমিশ্যনৰ গঠনৰ দাবী জনাই JCMে এই পত্ৰখন দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।